ভালে লাগিল তোমালোকৰ লগত। মানে আমাৰ বসুদাৰ কঁকালটো ভগা যদিও বাকী ওকে মই কৈছো নহয় খুব ভাল মানুহ। আপোনালোকেতো জানাই মই বড়ো মানুহ, আপোনালোকৰতো কোনো আপত্তি নাই। ঐ আমি অসমীয়া মানুহে এই বড়ো, মিচিং, কছাৰী, কোচ, ব্ৰাহ্মণ এইবোৰ ভাগ ভাগ কৰি থাকিলে বাৰু আমাৰ জাতিত থাকিব লাগিব। আমাৰ এটাই পৰিচয় হ'ব লাগে, অসমীয়া নে কি? মানে মাইণ্ড ব্লয়িং কথা কৈছে। আপোনাৰ মানসিকতা দেখি মই একে অভিভূত হৈছো নিজৰ বুলি কলো দেই। আচ্ছা তেখেতক মাতক। কোন ছোৱালী? মাতিছো ৰশ্মি। ৰশ্মি হে আপুনি মাতক। ৰশ্মি। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ময়ে পতাই দিওঁ নেকি? পইচাটো মানে সঁচাই মামৰ লাগিলে চাক। তোক দেখোন কৈয়ে আছো মই। ই চাম বহুত মানুহে মামৰ ধৰা পইচা চলাইছে, এই মোক খাই গমেই নাপাইছে চাক। অসমলৈ আহোঁতে বহুত দেৰি হয়তো। ফেচবুক সিহঁতে চলাই দিছে। বোলে এটা বস্তু পায় অনলাইনত, মোবাইলত যে দিয়ে চাক। সেইটো আনি যদি তই ধুনীয়াকে ধুই দিয় চাফা হৈ যাব, নহ'লে চিজ কাগজ মাৰি মামৰটো উঠাই দিব লাগিব। তেতিয়া 100 টকাটো পাই পাই যাবি। আচ্ছা মই মানে দুদিনমান ঐ দিয়াটো আপুনি বিচাৰি এতিয়া ফ্ৰেছ পইচা পাবি। এনে পামতো। থাকা বিহু পইচা সোপা লগত একেলগে পাম নে চাক? একেলগে 100 টকা এটা দিয়কহে, অলপ পিছত দি আছো। ৰ'ব, কম পইচা দিবলৈ ভয় দিয়ক, মানুহে লৈ পাহৰি থাকে। কি হ'ল? মই এনে কথাটোহে কৈছিলো। মোহন এইটো লোৱা আৰু যোৱা। এইটো মোক কিয় দিলে চাক? তুমি পাবলগীয়া পইচাটো। একে চাহ পা চা মোৰতো মিলি গ'ল, আপোনালোকে মিলাই ল'ব আৰু চাহ। এই কথাটো ভাল নহ'ল নেকি ছাৰ? মোহনৰ পৰা এইবিলাক কৰি পইচা লোটাটো ভাল কথা। এনে জকিংহে কৰো। পইচাৰ ক্ষেত্ৰতহে জকিং হয়, কথা কয়। আজি মোৰ কিবা দিনেই বেয়া হ'বলা। আমিবোৰ বন্ধাকবিৰ ওপৰৰ পাতটোহে আৰু কোনেও নেখায়। হেৰি তোমালোকে আমাৰ মাজনীৰ লগত কথা পাতা, মই হাউতকৈ ভিতৰৰ পৰা আহিছো। কথা পাত দেই। বহা। তুমি BA কেতিয়া কমপ্লিট কৰিলা? 2017 মেজৰ আছিল। পলিটিকেল চাইন্সত। কি ক'তনো ৰাস্তাত এইবোৰ থৈ দিয়ে হে? মোৰো একেই। মানে মোৰো মেজৰ পলিটিকেল চাইন্সতে আছিল। জাবানি জ্বলিছে, কি ভালে লাগিছে, এফালে আহিছে, চুলি কিন্তু হৈছে। Moz. মোক
কপাল ঐ খোলাচোন এইবোৰ কি পিন্ধিছা কাপোৰ ধুনীয়া লাগিছে নে একদম খোলাচোন খোলা নুখুলো মই এয়া কাপোৰ পিন্ধি ফেশ্বন শ্ব' কৰিম ন কিবা হৈছে নেকি মোৰ ইজ্জত খাবলৈ ওলাইছা তুমি ৱা মই কি ইজ্জত খালো চোৱাচোন ঐশ্বৰ্য ৰায়ো এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে সেইবুলি অভিষেক বচ্চনৰ ইজ্জত গৈছে নেকি তুমি ঐশ্বৰ্য ৰায় নে মই অভিষেক বচ্চন তই বাই আমাৰ ঘৰৰ খোল খোল নুখুলো মই এয়া কাপোৰ তই এইবোৰ পোক বৈৰৰ মূৰত সোমোৱাই দিলি নাই কেকেদা আমি একো কৰা নাই ব'লা বেলেগ ছোৱালীৰ নিচিনা এতিয়া চুবলৈও বেয়া লগা হ'ল ব'লা ছাৰৰ ওচৰলৈ দুখ পাইছো এই নাযাওঁ মই ব'লা ব'লা মোৰ এয়া সংসাৰৰ গতি চাওক ছাৰ মোৰ সংসাৰে আজি এইটো অৱতাৰ ল'লে ছাৰ মই কি বেয়া কাপোৰ পিন্ধিলো অলপ মডাৰ্ণ হবলৈ শিকক তুমি এনে মডাৰ্ণ জনী এ হ'ব আপুনি এইবোৰ কাপোৰ কিয় পিন্ধিছে ছাৰ মই মানে ফেশ্বন শ্ব' এটাত অংশগ্ৰহণ কৰিম বুলি ভাবিছো ছাৰ আপুনি খবৰ কৰক গুৱাহাটীত এইটো চাইজৰ ফেশ্বন শ্ব' ক'ত হৈছে মনে থাকক অভদ্ৰ এই চব ছাৰ তুমিহে ভদ্ৰতাৰ গুৰি ধৰিছা এইবোৰ কাপোৰ পিন্ধিলে ছাৰ মোৰ সংসাৰখন থাকিবগেনে এনেই বচুৰ চকু এতিয়া কাপোৰেহে আমাৰ সংসাৰ ধৰি ৰাখিব চাওঁ আউটডেটেড চিট পখিলি তোৰ পাখি গজিছা হ'লেই আৰু এতিয়া কি হয় আৰু ভগৱানেহে জানে আৰু কি হৈছে কথা এটা কম ছাৰ প্ৰদীপৰ পৰা মই 2000 টকা এটা পাওঁ আপোনাৰ মনত আছে কি কৈছে একো নাই উঠা বাইকত ক'ত ঘূৰি ফুৰিছে এনে পিট পিটাই ফুৰিছে ছাৰ মানুহক যদি পইচা দিছে পাহৰিব